নমস্কাৰ, এয়া হ'ল ফাইনেল ৰিপৰ্ট আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা। এতিয়া বিতং খবৰ। ৰাজ্যত অব্যাহত আছে পক্ষীৰ নিধন যজ্ঞ। এইবাৰ বৰপেটাৰ শিলাত বিভিন্ন প্ৰজাতিৰ শ শ চৰাই হত্যা কৰিলে একাংশই। খেতিত বিষাক্ত দ্ৰব্য মিহলাই হত্যা কৰিছে প্ৰায় বিলুপ্ত হ'বলৈ ধৰা ঘনচিৰিকা, কপৌকে ধৰি বিভিন্ন পক্ষী তথা পোহনীয়া হাঁহ কুকুৰা। বিষাক্ত দ্ৰব্য মিহলোৱা শস্য খাই শ শ চৰাই মৃত্যুমুখত পৰাৰ উপৰিও আক্ৰান্ত হৈছে অঞ্চলটোৰ বহু পশুধন। এই অমানৱীয় কাণ্ড পোহৰলৈ অহাৰ পিছতেই অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। ঘটনাক লৈ উদ্বিগ্ন হৈ পৰিছে স্থানীয় সচেতন ৰাইজ, প্ৰকৃতিপ্ৰেমী তথা বিভিন্ন দল সংগঠন। জিলা প্ৰশাসনক ঘটনাৰ উচিত তদন্ত কৰি অভিযুক্তক কঠোৰ শাস্তি প্ৰদানৰ দাবী স্থানীয় ৰাইজ তথা দল সংগঠনৰ। ৰাজ্যত এতিয়াও অব্যাহত আছে পক্ষীৰ নিধন যজ্ঞ। এইবাৰ বৰপেটাৰ শিলাত বিভিন্ন প্ৰজাতিৰ শ শ চৰাই হত্যা কৰিলে একাংশই। খেতিত বিষাক্ত দ্ৰব্য মিহলাই হত্যা কৰিছে প্ৰায় বিলুপ্ত হ'বলৈ ধৰা ঘনচিৰিকা, কপৌকে ধৰি বিভিন্ন পক্ষী তথা পোহনীয়া হাঁহ কুকুৰা। বিষাক্ত দ্ৰব্য মিহলোৱা শস্য খাই শ শ চৰাই মৃত্যুমুখত পৰাৰ উপৰিও আক্ৰান্ত হৈছে অঞ্চলটোৰ বহু পশুধন। এই অমানৱীয় কাণ্ড পোহৰলৈ অহাৰ পিছতেই অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। এই ঘটনাক লৈ উদ্বিগ্ন হৈ পৰিছে স্থানীয় সচেতন ৰাইজ, প্ৰকৃতিপ্ৰেমী তথা বিভিন্ন দল সংগঠন। জিলা প্ৰশাসনক এই ঘটনাৰ উচিত তদন্ত কৰি অভিযুক্তক কঠোৰ শাস্তি প্ৰদানৰ দাবী স্থানীয় ৰাইজ তথা দল সংগঠনৰ। এই বিটি দি মারছে আর তার নামটা পাওয়ালো আসমত পিতার নাম হল মমতাজ আর তার লগত এটা আছে তার নাম হল নওবালি। বিধি সব মারি ফেলছে, হাজার হাজার মারি ফেলছে। হ্যাঁ, তের ঘর হিলাতে। কিন্তু আমার ঘর পার্সলবিলাক মরিছে, চকত মরিছে, হিলা খুঁজি পোৱা নাই। আৰু আপোনাৰ ঘৰত দুটা গেছিল, এটা জবাই দিছোঁ আৰু এটা মৰি গৈছে। ইয়াত কঠীয়া যোনে ছুটি আহিছে তেওঁ বিষ মিলাই দিছে। দিয়াৰ ফলত আজি ৰাতিপুৱা শ শ পশু পক্ষী ইয়াত মৃত্যু হৈছে। যিবিলাক পক্ষী আজি ধৰক পৃথিৱীৰ পৰা নোহোৱা হৈ যাব ধৰিছে, কিন্তু ইয়াত এই পক্ষী যেতিয়া মৃত্যুবৰণ কৰিছে, মৃত্যুবৰণ কৰাৰ ফলত আমাৰ আমি হতাশাত ভুগিছোঁ। আৰু ইয়াৰ পৰা আমি বৰপেটা প্ৰশাসনক আমি আহ্বান জনাইছোঁ যে আপোনালোকে হাত সাৱটি বহি নাথাকিব, ইয়াৰ বিৰুদ্ধে আপোনালোকে বিহিত ব্যৱস্থা গ্ৰহণ কৰক। বিটিআৰত পুনৰ আৰম্ভ উগ্ৰপন্থী বিৰোধী অভিযান। কোকৰাঝাৰৰ ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় সীমান্তত উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযানত নামিছে অসম আৰক্ষী। প্ৰতিদিনে বিভিন্ন অঞ্চলত নাকা চেকিং কৰাৰ লগতে সীমান্তৰ ঘন জংঘলত চলিছে উগ্ৰপন্থী বিৰোধী অভিযান। এম বাথাৰ নেতৃত্বত বড়োভূমিত NLFB নামৰ উগ্ৰপন্থী সংগঠনটোৱে আত্মপ্ৰকাশ কৰাৰ পিছৰে পৰা অধিক তৎপৰ হৈছে অসম আৰক্ষী। সাংবাদিকৰ আগত এই মন্তব্য কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক তথা অতিৰিক্ত আৰক্ষী অধীক্ষকৰ। ইপিনে NLFBৰ নেতা এম বাথাৰ সন্ধান দিওঁতালৈ নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সিয়ে ঘোষণা কৰিছে 10 লাখ টকাৰ পুৰস্কাৰ। অৱশ্যে এই সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য প্ৰকাশ নকৰিলে আৰক্ষী অধীক্ষক তথা অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে। ইপিনে উগ্ৰপন্থী বিৰোধী অভিযানৰ সময়তে বড়োভূমিত প্ৰাক্তন NDFB নেতা কেদাৰ তথা বিটিআৰৰ যুৱক যুৱতীক অসম আৰক্ষী, সেনাৰ লগতে বিভিন্ন সুৰক্ষা বাহিনীত নিযুক্তিকৰণৰ প্ৰস্তুতি চলিছে। सीएम के डायरेक्शन के अंडर सीएम सर के तहत हमने जब डिस्कशन शुरू किया कि हमारा इस साल जो CAPF मतलब BSF, CISF, CRPF, SSB सबका रिक्रूटमेंट इस बार बड़ी संख्या में होगा, प्लस असम पुलिस का रेगुलर रिक्रूटमेंट के साथ स्पेशल रिक्रूटमेंट भी होगा जो नई बटालियंस बनी जाएगी। तो उसके लिए जब हम डिस्कशन करने बैठे तब स्पेशल ब्रांच के गाइडेंस के तहत हमें एक नोडल एजेंसी का काम दिया गया था। तो हमने सब स्टेक होल्डर्स के साथ बैठ के मीटिंग किया। देन वी फाइंड आउट कि हम जो हमारे इंटरेस्टेड यंगस्टर्स हैं वो सारे एक ही है, क्योंकि अलग अलग रिक्रूटमेंट एजेंसी अलग अलग तरीके से रिक्रूटमेंट करते हैं। सो हमने इस बार ट्राई किया है कि कोकराझार पुलिस के थ्रू हम सारे जो बच्चे हैं हमने सब लोग फॉर्म कलेक्ट करवाए। तो ऑलमोस्ट 15,000 फॉर्म हमारे पास कलेक्ट हुए हैं जो इंटरेस्टेड यूथ है, लड़का लड़की मिलाकर। শিশু অপহৰণক লৈ পলাশবাৰীৰ পাৰ্লি চদিলাপুৰত চাঞ্চল্য। দিন দুপৰতে পদূলিমুখৰ পৰা 4 চকীয়া বাহনত এটি 6 বছৰীয়া শিশুক অপহৰণ কৰাৰ সন্দেহ পৰিয়াল তথা স্থানীয় ৰাইজৰ। দুপৰীয়াৰ পৰা সন্ধানহীন হৈ আছে হৰি কলিতাৰ 6 বছৰীয়া পুত্ৰ কৌশিক কলিতা। অৱশ্যে এই পৰ্যন্ত নিৰ্দিষ্ট শিশুটিৰ সন্ধান উলিয়াব পৰা নাই আৰক্ষীয়ে। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষীৰ শীৰ্ষ বিষয়া উপস্থিত হৈ আৰম্ভ কৰিছে এই ঘটনাৰ তদন্ত।
ল'ৰাটো ৰাস্তাৰ পৰা গাড়ী আহি উঠাই লৈ গুচি গৈছে। মই দেখি পোৱা নাই কিন্তু দেই বিচাৰ কেচাৰ কৰা দিয়ে মই দেখা পোৱা যায় যে ল'ৰাটো গাড়ীত উঠি গুচি গৈছে। কোনো দেখা মানুহে কৈছে দেখা মানুহে কৈছে নে দেখা মানুহ কৈছে, কেইটামান মাইকী মানুহে কৈছে দে দেখা পাইছে ল'ৰাটোক আৰু উঠি লৈ গৈছে। তাৰপৰা বিচাৰ কৰিলোঁ, পুলিচক ইনফৰ্ম কৰিলোঁ, কৰাৰ পিছত এতিয়া বৰ্তমান সময়ত পোৱা নাই। নিয়াটোৱে হয় কি কয় দুপৰীয়া 11টা 11:30 বজাত কি গাড়ীত নিয়া যেন মানে উংগাৰ গাড়ী বুলি কয় দেই যে দেখা মানুহ এটাই ক'লা গাড়ীকে লৈ গুচি গৈছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ মূল্যায়নৰ নতুন নিৰ্দেশনা আছে এবাৰ। পুনৰ কৰিব লাগিব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মূল্যায়ন। জিলা পৰ্যায়ৰ পুনৰীক্ষণ কমিটিক নিৰ্দেশ দিছে ছেবাই। দুদিনৰ ভিতৰত কমিটিয়ে প্ৰেৰণ কৰিব লাগিব মূল্যায়ন। কেইবাখনো বিদ্যালয়ত মূল্যায়নত জালিয়াতি হোৱাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ছেবাই। উল্লেখযোগ্য যে 31 জুলাইত মেট্ৰিকৰ ফলাফল ঘোষণা কৰিবলৈ সময়সীমা বান্ধি দিছিল চৰকাৰে। ইফালে 3 বছৰে প্ৰথম বিভাগ নোপোৱা বহু বিদ্যালয়ত এইবাৰ প্ৰথম বিভাগ পাইছে। পূৰ্বে কাছাৰৰ 92খন বিদ্যালয়ত পৰীক্ষাৰ্থীয়ে পোৱা নাছিল প্ৰথম বিভাগ। কামৰূপ জিলাত ইতিমধ্যে নম্বৰ জালিয়াতি কৰাৰ অভিযোগত প্ৰধান শিক্ষক, বিদ্যালয়ৰ পৰিদৰ্শকসহ 3জনক আৰক্ষীয়ে আটক কৰিছে। এনে ঘটনা পোহৰলৈ অহাৰ পিছতেই জিলা পুনৰীক্ষণ কমিটিক পুনৰ মূল্যায়ন কৰিহে তথ্য প্ৰেৰণ কৰিবলৈ নিৰ্দেশ জাৰি কৰাটো তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। ইফালে নম্বৰ জালিয়াতিত অভিযুক্ত বিতৰ্কিত বিদ্যালয় পৰিদৰ্শকক মাধৱ চন্দ্ৰ ডেকাক পদোন্নতিসহ ছেবাৰ উপ সচিব পদলৈ বদলি কৰা কেন্দ্ৰ কৰি বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ধনৰ নিৰীখ অনুযায়ী পৰীক্ষাৰ্থীক ষ্টাৰ ডিষ্টিংশ্যন ফাৰ্ষ্ট ডিভিজন দিয়াৰ যোজনা চলাইছিল কামৰূপ বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ত। এই তথ্য লাভৰ পিছত কামৰূপ আৰক্ষীয়ে অভিযান চলাই আটক কৰিছিল বিদ্যালয় পৰিদৰ্শক মাধৱ চন্দ্ৰ ডেকাসহ আন 3 বিষয়া কৰ্মচাৰী। ইতিমধ্যে কাৰাগাৰৰ আলহী হৈছে 6 গাঁৱৰ 2খন বিদ্যালয়ৰ 2 প্ৰধান শিক্ষক। দোস্ত হবিবুৰ ৰহমান আৰু আক্কাছ আলী আহমেদ তেওঁলোকৰ নাম। কিন্তু একে অভিযোগত আটক হোৱা বিদ্যালয় পৰিদৰ্শক মাধৱ দাস নিশাটোৰ ভিতৰতেই হৈ পৰিল ধোৱা তুলসীৰ পাত। আৰক্ষীৰ জিম্মাৰ পৰাই ওলাই অহাই নহয় এইজন বিদ্যালয় পৰিদৰ্শকক পদোন্নতিসহ বদলি কৰা হ'ল ছেবাৰ কাৰ্যালয়লৈ। শিক্ষা বিভাগৰ এনে নিৰ্দেশনাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিভিন্ন মহলত। এনে কাৰ্যৰ প্ৰতিবাদ কৰিছে ৰাইজৰ দলে। মাধৱ ডেকাক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে যুৱ ছাত্ৰ পৰিষদেও। দুৰ্নীতিগ্ৰস্ত বিষয়াগৰাকীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি তদন্ত আগবঢ়াবলৈ দাবী জনাইছে বিভিন্ন দল সংগঠনে। ইফালে জিলা উপায়ুক্তই এই সন্দৰ্ভত তদন্ত কৰা হ'ব বুলি দায়সৰা মন্তব্যহে প্ৰকাশ কৰে। এই স্কুল পৰিষদৰ বিষয়া এজন যদি তেওঁ দোষীয়ে নহয় তেতিয়াহ'লে তেওঁক মানে লকআপৰ ভিতৰত ৰখাৰ কি যুক্তি আছে? গতিকে আমি ভাবোঁ যে আমি যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ যে আমি ভাবোঁ যে আৰু তেখেতে দীৰ্ঘদিন ধৰি এটা পদবীত থকাৰ বিনিময়ত তেওঁৰ ছাত্ৰ ছাত্ৰীসকলৰ যিবিলাক মানে স্কুল আছিল সেই স্কুলবিলাকৰ এটা হেডমাষ্টৰ তাত ভাল সম্পৰ্ক এটা হৈছিল। গতিকে ভাল সম্পৰ্ক এটা হোৱাৰ স্বাৰ্থতে আমি ভাবোঁ যে তেখেতে এই দুৰ্নীতিত লিপ্ত হোৱাৰ কাৰণে এটা সুযোগ পাইছে। গতিকে আমি মাধৱ ডেকাক গ্ৰেপ্তাৰ কৰাটো বিচাৰিছোঁ। মাধৱ ডেকা অতি সোনকালে গ্ৰেপ্তাৰ হ'ব লাগে আৰু তেখেতক যি পদোন্নতি দিছে তাৰ পৰা তেওঁক খাৰিজ কৰি আনিব লাগে আৰু পুনৰ এই বিষয়টো উচিত তদন্ত কৰাৰ কাৰণে আমি দাবী জনাইছোঁ। এইটো ডিষ্ট্ৰিক্ট মানে ষ্টেট লেভেলৰ এটা ডিচিশ্যন, এইটো ষ্টেট এডমিনিষ্ট্ৰেশ্যন লেভেলৰ ডিচিশ্যন। মই ইয়াতে কমেণ্ট কৰা উচিত নহ'ব। তথাপিও মই ভাবোঁ যে ফ্ৰী এণ্ড ফেয়াৰ নিৰাপক্ষে ইনকুৱাৰী এটা হ'বৰ কাৰণে চৰকাৰে তেনেকুৱা পদক্ষেপ লৈছে নেকি, হ'ব পাৰে। ফাইনেল ৰিপৰ্ট জনাই থাকিম, কিন্তু এইখিনিতে সময় বাণিজ্যিক বিৰতিৰ। স্ট্রং মানে জানেনে মাইথন স্ট্রং মানে মাইথন নির্মাণৰ মানদণ্ড। বিৰতিৰ পাছত খবৰ সামগুৰিৰ শোকাবহ পথ দুৰ্ঘটনাত নিহত হৈছে এজন বাইক আৰোহী। নিহত যুৱকজন নলতলী ধৰমপুৰৰ উৎপল বৰা। মৃতকৰ সৎকাৰ কৰিবলৈ অহাৰ সময়তে মৃত্যু উৎপলৰ। নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যুতৰ খুঁটাত খুন্দা মাৰিছিল উৎপলৰ বাইকে। আমি পুনৰ জনাইছোঁ সামগুৰিত এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এই পথ দুৰ্ঘটনাত নিহত এজন বাইক আৰোহী। নিহত যুৱকজন নলতলী ধৰমপুৰৰ উৎপল বৰা। মৃতকৰ সৎকাৰ কৰিবলৈ অহাৰ সময়তে মৃত্যু হৈছে উৎপল বৰাৰ। নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যুতৰ খুঁটাত খুন্দা মাৰিছিল উৎপলৰ বাইকে।
মানে হেলমেটটো আছিলে তাৰ এৰি থৈ গৈছিলে মানুহ কৰি দিবলৈ ক'লে যে হেলমেটটো লৈ যাব নোৱাৰে তাৰপিছত ইমান সুধিলে মোকো ক'লে মই হেলমেটটো দিবলৈ কৈছোঁ মই হেলমেটটো দিবলৈ ক'লে সিহঁতে হেলমেটটো উলিয়াই নিদিলে তাক আচলতে হেলমেট নিপিন্ধাৰ কাৰণে মূৰত কষ্ট পাই ঢুকাইছে ন হেলমেট নিপিন্ধাৰ কাৰণে তাৰ ইমানখিনি হ'ল গোলাঘাটৰ চুপাৰী মাফিয়া আব্দুল হান্নান ওৰফে বাবলুক আটক বঙাইগাঁও থানাৰ গোচৰৰ ভিত্তিত আব্দুলক আটক কৰা হ'ল নিশা গোলাঘাটৰ পৰা আব্দুলক আটক কৰে বঙাইগাঁও আৰক্ষীয়ে প্ৰথমে গোলাঘাট আৰক্ষীয়ে কহৰা আৰক্ষী চকীলৈ মাতি আনিছিল আব্দুল হান্নানক তাৰপিছতে ৰুজু হোৱা গোচৰৰ ভিত্তিত গোলাঘাট আৰক্ষীৰ পৰা আব্দুল হান্নানক নিজৰ জিম্মাত লয় বঙাইগাঁও আৰক্ষীয়ে অৱশেষত গোলাঘাটৰ চুপাৰী মাফিয়া আব্দুল হান্নান ওৰফে বাবলুক আটক কৰা হ'ল বঙাইগাঁও থানাৰ গোচৰৰ ভিত্তিতে আব্দুলক আটক কৰা হৈছে ৰাজ্যৰ নতুন কোভিড এছঅপি ঘোষণা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ বিগত 10 দিনত কণ্টেইনমেণ্ট হৈ থকা 7 জিলাত কমিছে সংক্ৰমণ যদিও গোলাঘাট লখিমপুৰ যোৰহাট সম্পূৰ্ণ কণ্টেইনমেণ্ট হৈ আছে আৰু থাকিব বিশ্বনাথ আৰু শোণিতপুৰো সম্পূৰ্ণ কণ্টেইনমেণ্ট হৈ থাকিব ইফালে মৰিগাঁও আৰু গোৱালপাৰাত শিথিল কৰা হৈছে খাদ্য আইন মৰিগাঁও আৰু গোৱালপাৰাত 1 বজাৰ পৰা কাৰফিউ 12 বজালৈ সকলো দোকান খোলা থাকিব 2 জিলাত 5 বজালৈ গেলামালৰ দোকান খোলা থাকিব আন 27খন জিলাত বিয়লি 5 বজাৰ পৰা কাৰফিউ আন 27খন জিলাত 4 বজালৈ খোলা থাকিব দোকান পোহাৰ 12 বজালৈ সকলো দোকান খোলা থাকিব 2 জিলাত ডিব্ৰুগড় শিৱসাগৰ আৰু নগাঁৱত উদ্বেগজনক পৰিস্থিতি এসপ্তাহলৈ পুনৰ বন্ধ থাকিব আন্তঃজিলা যাতায়াত বিবাহ ধৰ্মীয় অনুষ্ঠানত 10 জন লোকৰ উপস্থিতিৰ অনুমতি দিয়া হৈছে সমান্তৰালভাৱে আমি জনাই থওঁ যে আজি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে কামৰূপ মহানগৰত এতিয়া কিছু হ্ৰাস পাইছে সংক্ৰমণ কামৰূপ মহানগৰত বিগত 10 দিনত 2173 জনৰ মাজত সংক্ৰমণ হৈছে মহানগৰৰ বাহিৰৰ পৰা অহা লোকৰ সংক্ৰমণৰ হাৰ বেছি সংক্ৰমণ অধিক হোৱা জিলাত বৃদ্ধি কৰা হৈছে টিকাকৰণ আজি আমি গোলাঘাট জিলা যোৰহাট জিলা লখিমপুৰ জিলা বিশ্বনাথ জিলা আৰু শোণিতপুৰ জিলা এই 5খন জিলা সম্পূৰ্ণ কণ্টেইনমেণ্টত থাকিব টোটেল কণ্টেইনমেণ্টত থাকিব আৰু এসপ্তাহৰ বাবে আৰু এই 5খন জিলাত কিন্তু 5 বজালৈকে বিয়লি 5 বজালৈকে সকলো গেলামালৰ দোকান ফাৰ্মাচী যিখিনি এসেঞ্চিয়েল সাৰ্ভিস এইখিনি খোলা থাকিব আৰু মৰিগাঁও আৰু গোৱালপাৰাৰ ক্ষেত্ৰত কিছু শিথিল কৰা হৈছে হেতু দুপৰীয়া 12 বজালৈকে সকলো দোকান বজাৰ খোলা থাকিব আৰু গেলামালৰ দোকান 5 বজালৈকে খোলা থাকিব বাকি দোকান বজাৰ 12টাত বন্ধ হ'ব আৰু 1 বজাৰ পৰা কাৰফিউ আৰম্ভ হ'ব ইয়াৰ বাহিৰে যিকিখন জিলা আছে 7খন জিলা যোৱাৰ পিছত বাকি যেইকিখন 27খন জিলা 27খন জিলা একে ধৰণৰ নিয়ম নীতিৰ মাজলৈ অনা হৈছে সেইটো হৈছে বিয়লি 4 বজালৈকে সকলো দোকান বজাৰ খোলা থাকিব আৰু বিয়লি 4 বজাৰ পিছত 5 বজাৰ পৰা ৰাতিপুৱা 5 বজালৈ কাৰফিউ হ'ব নাজিৰাত সোৱাইন ফিভাৰৰ আতংক সোৱাইন ফিভাৰত আক্ৰান্ত হৈ নাজিৰাত এসপ্তাহত মৃত্যু হৈছে 53টা গাহৰি শিমলুগুৰিৰ ইন্দ্ৰজিৎ বৰগোহাঁই নামৰ লোকজনৰ ফাৰ্মত মৃত্যু হৈছে গাহৰিসমূহৰ ইতিমধ্যে গাহৰি পালকজনৰ ফাৰ্মত উপস্থিত হৈছে শিৱসাগৰ জিলাৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ 6জনীয়া এটা দল গাহৰি পালকজনৰ বাসগৃহত উপস্থিত হৈ আন গাহৰিসমূহৰ স্বাস্থ্য পৰীক্ষা কৰাত ধৰা পৰে সোৱাইন ফিভাৰৰ অৱস্থিতি ইতিমধ্যে মৃত গাহৰিসমূহৰ নমুনা সংগ্ৰহ কৰি চিকিৎসক বিশেষজ্ঞৰ দলটোৱে প্ৰেৰণ কৰিছে পৰীক্ষাৰ বাবে আপোনাৰ 3 বছৰ হ'ব হ'ল 3 বছৰ মানৰ পৰাই সৰু সুৰাকৈ আৰম্ভ কৰি অলপ ডাঙৰে হৈছিলেগে ডাঙৰ হোৱাৰ পিছত এতিয়া এই মহামাৰীয়ে হৈছে নে কি হৈছে লাগি আৰু মানে সম্পূৰ্ণ খতমেই হ'লগৈ বুলি ধৰক আৰু প্ৰথম আৰম্ভণিটো মই আপোনাৰ 3জনী গাহৰি এটা পাঠা এনেকৈ কৰি আৰম্ভ কৰিছিলোঁ তাৰপাছতে মই এনেকৈ বাঢ়ি হৈছিলেগৈ মাজে মাজে ৰাজ্যৰ কেইবাখনো জিলাত অব্যাহত আছে খহনীয়াৰ কালৰূপ ঠায়ে ঠায়ে নদীৰ গৰা খহনীয়াত জাহ গৈছে বিঘাই বিঘাই কৃষিভূমি
খহনীয়াৰ কালান্তক ৰূপ দেখি এতিয়া উচা কৰি নিশা কটাইছে নৈপৰীয়া ৰাইজে। এই প্ৰতিবেদন আগবঢ়াই বিদায় লৈছোঁ এতিয়া বাতৰিৰ পৰা। নমস্কাৰ, শুভৰাত্ৰি। ৰাজ্যৰ বিভিন্ন প্ৰান্তত খহনীয়াৰ কালান্তক ৰূপ। ৰাজ্যৰ কেইবাখনো জিলাত খহনীয়াই প্ৰবল ৰূপ ধাৰণ কৰিছে। ধেমাজিত জীয়াঢল নদীয়ে খহাই নিছে বিঘাই বিঘাই খেতি মাটি। বৰদলনিৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত জয়ৰামপুৰ পঞ্চায়তৰ সন্তপুৰ, লালুকিজান, কেঁচা কাঠনিকে ধৰি কেইবাখনো গাঁৱত খহনীয়াৰ তাণ্ডৱ। ইয়াত আমাৰ সন্তপুৰ গাঁৱৰ প্ৰায় 1000 বিঘাৰ অধিক মাটি খেতি মাটি বিনষ্ট কৰিছে জীয়াঢল নদীয়ে। তাৰ ফলত আমাৰ গাঁৱৰ ৰাইজ জৰুলা হৈ পৰিছে। সেইবাবে আমি আহ্বান জনাম যে স্থানীয় বিধায়ক ৰণোজ পেগু ডাঙৰীয়াক আৰু জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা তেওঁলোকে আহি আমাক এই ক্ষয় ক্ষতিৰ আৰু যাতে সুবিধা কৰি দিয়ে গাঁৱৰ ৰাইজ। কৃষিভূমি, খেলপথাৰ, ঘৰবাৰী জাহ গৈছে খহনীয়া। সন্তপুৰ গাঁৱৰ প্ৰাথমিক বিদ্যালয়, অংগনবাদী কেন্দ্ৰ, যুৱ সংঘ, নামঘৰলৈ কঢ়িয়াই আনিছে ভাবুকি। আতংকিত হৈ পৰিছে গাঁওখনৰ প্ৰায় 5 শতাধিক পৰিয়াল। 2016 চনৰ পৰা অব্যাহত থকা খহনীয়াৰ প্ৰকোপত ইতিমধ্যে জীয়াঢল নদীৰ বুকুত জাহ গৈছে প্ৰায় 8 শতাধিক কৃষিভূমি। তাত আছিলে নদীখন, সেইখন এই যিখন বাগান দেখিছে এই বাগানখনে আমাৰ নদী আছিলে, কিন্তু বিগত কালত আমাক বিশেষকৈ আমাক 2013 চনৰ পৰা আমাৰ পথাৰটো গ'ল। দুধনৈতো খহনীয়াই লৈছে কালৰূপ। মেঘালয়ৰ পৰা নামি অহা বাঢ়নী পানীয়ে গোৱালপাৰা জিলাৰ নন্দেশ্বৰত তীব্ৰ ৰূপ ধাৰণ কৰিছে। নৈৰ কাষৰীয়া অঞ্চলৰ বহু লোকৰ মাটি ভেটি ইতিমধ্যে উচন হৈছে খহনীয়া। নামতহে আছে ইয়াত পূব সমষ্টিত এতিয়ালৈকে